অবিচ্ছেদ্য অংগ। সাংবাদিকসকলৰ চিকিৎসা সাহায্যৰ বাবে অসম চৰকাৰে সাংবাদিক চিকিৎসা কল্যাণ আঁচনি নামৰ এখন আঁচনি ৰূপায়ণ কৰি আছে। সাংবাদিকৰ পৰিয়ালকো সামৰি লোৱা এই আঁচনিখনৰ জৰিয়তে এতিয়ালৈকে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 553 গৰাকী সাংবাদিকে প্ৰায় 2,16,00,000 টকা চিকিৎসা সাহায্য হিচাপে লাভ কৰিছে। একে সময়তে ৰাজ্যখনত 30 বছৰতকৈ অধিক সময় কাম কৰা সাংবাদিকসকলক অৱসৰৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এখন সাংবাদিক পেঞ্চন আঁচনি ৰূপায়ণ কৰি থকা হৈছে। 2017 বৰ্ষত আৰম্ভ হোৱা এই পেঞ্চন আঁচনিখনৰ অধীনত 2024-25 বিত্তীয় বৰ্ষলৈ চৰকাৰে 40 গৰাকী সাংবাদিকক প্ৰতিমাহে 8,000 টকাকৈ পেঞ্চন প্ৰদান কৰি আছে। 2025-26 বৰ্ষত 20 গৰাকী সাংবাদিকক পেঞ্চনৰ বাবে বাছনি কৰা হৈছে আৰু পেঞ্চন প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে। বিগত 5টা বছৰত ৰাজ্যখনৰ ভূমি আৰু দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত যথেষ্ট সংস্কাৰ সাধন কৰা হৈছে। ব্যাপক পৰিসৰত ডিজিটেল পদ্ধতি, ড্ৰোন ভিত্তিক জৰীপ আদি বিভিন্ন বাস্তৱসন্মত উপায়েৰে ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া জটিল বিষয়সমূহ মিছন বসুন্ধৰা 3.0 জৰিয়তে সমাধান কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ অক্লান্ত প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যখন চিকিৎসা, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব ৰূপায়ণৰ হাত ল'ব পাৰিছে। ৰাজ্যখনত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা পূৰ্বৰ 7খনৰ পৰা বৃদ্ধি হৈ 14খন হৈছে। তেনেদৰে MBBS পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও পূৰ্বৰ 1000ৰ পৰা বৃদ্ধি হৈ 1875খন হৈছেগৈ। ইতিমধ্যে শ্ৰীভূমি আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। অসম কেঞ্চাৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যখনে ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ 3টা স্তৰৰ ডিষ্ট্ৰিবিউটেড কেঞ্চাৰ কেয়াৰ নেটৱৰ্ক গঢ়ি তুলিছে। 17খন পৰিকল্পিত কেঞ্চাৰ চিকিৎসালয়ৰ ভিতৰত 9খন এতিয়া কাৰ্যক্ষম হৈছে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম আঁচনিৰ অধীনত 1.6 নিযুতকৈও অধিক সংখ্যক হিতাধিকাৰীক নগদবিহীন চিকিৎসা সেৱা আগবঢ়াৰ উপৰি 1,20,00,000 নাগৰিকক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী বিনামূলীয়া ৰোগ নিৰ্ণয় আঁচনিৰ অধীনত